আজি মই তিলৰ লাড়ু বনাম। সেইকাৰণে এয়া তিল 2 কাপ লৈছোঁ আৰু এইটো গুৰ মিঠৈ 1 কাপ লৈছোঁ। এই তিলখিনি মই ধুনীয়াকৈ ধুই ৰ'দত শুকাই লৈছোঁ। এতিয়া এইখিনি মই ভাজি ল'ম আৰু লাড়ুকেইটা বনাম। তাৰপিছত কেনেকৈ বনাওঁ বলকচোন চাওঁ। এয়া মই এটা পেন বহাই লৈছোঁ, তাতে তিলখিনি ভাজিম। তিলখিনি ভাজা 5 মিনিটমান হৈ গৈছে। এতিয়া মোৰ তিলখিনি ফুটিব ধৰিছে। এই ফুটিলে গম পাব যে তিলখিনি ভাজা হৈ গ'ল। আৰু এতিয়া এইখিনি মই নমাই মিক্সিত পিচি ল'ম। এই দেখিছে তিলখিনি ফুটিব ধৰিছে, তাৰমানে আমাৰ তিলখিনি ৰেডি হৈ গৈছে। এয়া তিলখিনি মই মিক্সিত গুড়া কৰি ল'লোঁ, হৈ গ'ল। এতিয়া মই মিঠৈখিনি এটা কেৰাহীত পগাব দিম। এয়া কেৰাহী বহালোঁ। এতিয়া ইয়াতে মই মিঠৈখিনি দি দিম আৰু অলপমান পানী দিম মিঠৈখিনি গলিবৰ কাৰণে। এয়া মিঠৈখিনি হৈ গৈছে। ইয়াতে মই তিলখিনি দিম এতিয়া। দেখিছে? এতিয়া মই গেছটো অফ কৰি দিম আৰু অলপ এয়া তিল দিম। এয়া তিলটো এনেকৈ ল'লোঁ। তিলৰ লাড়ু এনেকৈ হৈ গৈছে আৰু এটা এটাকৈ মই সকলোখিনি বনাই ল'ম। অতি সহজতে আমি ঘৰতে তিলৰ লাড়ু এনেকৈ বনাব পাৰোঁ। এনেকৈ এতিয়া মই গোটেই লাড়ুখিনি বনাই ল'ম। কিছুমানে তিলটো গোটাকৈ ৰাখি বনায়, কিন্তু মই এনেকৈ গুড়ি কৰিয়ে বনাই ভাল পাওঁ। সেইকাৰণে মই গুড়া কৰিয়ে তিলটো বনাওঁ। এয়া আমাৰ গোটেইকেইটা তিলৰ লাড়ু হৈ গ'ল। সো গাইজ, যদি আপোনালোকৰ আমাৰ এই তিলৰ লাড়ুৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰি দিব ভিডিঅ'টো আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কোনে কোনে তিলৰ লাড়ু খাই ভাল পায় কমেণ্টতো জনাই দিব। বাই বাই।